শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত্ৰ বিনাহি নাহি 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 আমাৰ পৰম আমার পরম গুরু হুকমুহ পঙ্ক মাঝে ভৈলা দেখি পৰম ঈশ্বৰ দয়কি নন্দ কৃপায়ে ঈশ্বৰ তত কহি উদ্ধাৰিলানি ভকত অহেন ঈশ্বৰৰ চৰণে লৈলো শৰণ হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ গীতাৰ ধ্যান হৰি পাৰ্থায় প্ৰতিউদিতম ভগৱতা নাৰায়ণেন স্বয়ং ব্যাসেন গথিতম পুরাণমুনিনা মধ্যে মহাভারতে অদ্বৈতামৃতবর্ষিণীম ভগবতীম অষ্টাদশাধ্যায়িনীম অম্ব তামনুসন্দধামি ভগবদ্গীতে ভবদ্দেশিনীম নমস্তুতে ব্যাস বিশালবুদ্ধে ফুল্লারবিন্দ্রয়তপত্রনেত্র येन तया भारतैलपूर्णा
प्रज्वलितु ज्ञानमय प्रदीपः प्रपन्नपरिदताय तुत्रवेत्रकिपानय ज्ञानमुद्राय कृष्णाय गीतामीतं दुहे नमः। सर्वोपनिषदुगावो दुग्धगोपालनन्दनाय पार्थवत्ससुधीभुक्ता गीतामीतं दुहे। वसुदेवसुतं कृष्णकंसचाणूरमर्दनं देयकी हृदयानन्दं कृष्ण वन्दे जगद्गुरुम्। भीष्मदुर्नतता जयोद्रथजला गान्धारनीलोत्पला शैलग्रावती कृपेणवाणी कर्णेन बेलाकुला अशस्थामविकर्णघोरमकरा दुर्योधनायावर्तिनीं सूत्रीन्नखोलुपन्दवै राननोदिकैवत्केशवः पराशैजवचर्जमबलं गीतार्थगन्धोत्कटं नानाख्यानकेसरं हरिकथासम्बुधनाउदितं लोकैकसज्जनैः शतपदैरहरः पेपीयमानं मुदा भूयत् भारतपङ्कजं करिमलं पदं सीनसेवसे। मूकं करति वसलं पङ्गलं गयतेगिरिं यत्कीपतमहं वन्दे परमानन्दं माधवम्। यं ब्रह्मवरुणेन्द्ररुद्रमरुतस्त्रं वदन्ति दिव्यैस्तवै वेदैः साङ्गपादक्रमोपनिषदो गायन्ति यं समागः। ध्यानवस्थिततद्गतेन मनसा प्रसन्ति यं योगिनो जयसन्तं न विदुः सुरसुरगणा देवै तस्मै नमः। नारायणं नमस्कृतं नरो चैव नरोत्तमं देवीं सरस्वतीं चैव तत्पुरुषै मुदीयत। ध्यानमूलं गुरुमूर्ति पूजामूलं गुरुपदं मन्त्रमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा। प्रणतक्लेशनाशाय श्रीगोविन्दाय नमोस्तुते। श्रीगोविन्दाय नमोस्तुते। ओम शांति, ओम शांति, ओम शांति। परम श्रद्धार समस्त भक्तप्राण वैष्णवबृंद আৰু আইমাতৃসকল, আজি আমি এই ভিডিঅ'টো আমাৰ নামত এটি জ্ঞানদীপ চেনেল খোলা হৈছে। এই চেনেলটো আপোনালোকে সাবস্ক্রাইব কৰি ল'লে আপোনালোকে এই চেনেলটোৰ যোগেদি জীৱনৰ লক্ষ্যৰ কথাখিনি আপোনালোকে শ্ৰৱণ কৰিব পাৰিব আৰু শুদ্ধ শ্ৰৱণৰ যোগেদি শুদ্ধ
শুদ্ধ শ্ৰৱণৰ যোগেদি আপোনাসৱে জীৱনটো নতুন ৰূপত গঢ় দিব পাৰিব। এতিয়া আমি এই চেনেলৰ যোগেদি যিমান পাৰোঁ আপোনাসৱলৈ জ্ঞান কথা আগবঢ়াই থাকিম। আজি প্ৰথম আমি গীতাৰ যিটো ধ্যান, এই ধ্যান কথাটো আমি অকণমান আলোচনা কৰিব বিচাৰিছোঁ। গীতাৰ ধ্যান, গীতা বুলিলে আমি সকলোৱে জানো যে জ্ঞানৰ কথা, কিন্তু জ্ঞানটো ল'বলৈ যোৱাৰ সময়ত, জ্ঞানটো লওঁতে, জ্ঞানটো উচিত জেগাত লগাওঁতে আমাৰ বহুতো ত্যাগ কৰিবলগীয়া হয়, বহুতো ত্যাগ কৰিবলগীয়া হয়। মানুহ শব্দটোৰ অৰ্থ হৈছে মান আৰু হুঁচ। মান আৰু হুঁচ যাৰ আছে সেইজন ব্যক্তিকে মানুহ বুলি কোৱা হৈছে, সেইজন ব্যক্তিকে কোৱা হৈছে। গতিকে যাৰ জ্ঞান আছে, অৰ্থাৎ জ্ঞান বস্তুটো চবৰে আছে, জ্ঞান চবৰে আছে। জ্ঞান আছে, ভক্তি আছে, শ্ৰদ্ধা আছে, ভাৱনা আছে, আৰু বিচাৰ আছে, বুদ্ধি আছে, বিবেক আছে, প্ৰত্যেক মানুহৰে আছে। কিন্তু এতিয়া আপোনালোকে এইখিনিতে হয়তো মনত এটি প্ৰশ্ন উদয় হ'ব পাৰে। কি প্ৰশ্ন? যদি এই সকলোবিলাক বস্তু প্ৰত্যেক মানুহৰে ভিতৰত আছে, তেতিয়াহ'লে কোনোবা চোৰ, কোনোবা ডকাইত, কোনোবাই বেয়া কাম কৰে, কোনোবাই বিভিন্ন ধৰণৰ এইমবিলাক লৈ লয়, নহয়নে বাৰু? এইমবিলাক কি কাৰণে লয় বুলি আপোনালোকে প্ৰশ্ন কৰিব পাৰে। হয়তো এইটো প্ৰশ্ন উদয় হ'ব পাৰে, এইটো হ'বই। কাৰণ ইয়াত এটা কথা আছে কি, পূৰ্বৰ সংস্কাৰৰ যোগেদি এজন এজন ব্যক্তিয়ে সেই সংস্কাৰৰ যোগেদি এই জনমত কৰ্ম কৰি যায়, পূৰ্বৰ সংস্কাৰৰ যোগেদি। আৰু গৰ্ভ সংস্কাৰৰ যোগেদিও এই কৰ্মবিলাক তেওঁলোকে কৰি যায়। অৰ্থাৎ পূৰ্ব সংস্কাৰটোৱেই গৰ্ভ সংস্কাৰ বুলিও কোৱা যায়। অৰ্থাৎ পূৰ্ব সংস্কাৰ যদি শুদ্ধ হয়, তেতিয়া শুদ্ধ এহাল দম্পতীৰ লগত সেই জীৱটো যোগ হয়, সেই জীৱটো আহি যায়। আৰু তেতিয়া সেই তাতে শুদ্ধভাৱে দেৱ শিশু হিচাপে আহে। আৰু দেৱ শিশুৱে সদায় দেৱ কাৰ্য কৰিব, কেতিয়াও বেয়া কাম নকৰে। আমাৰ এটা কথা আছে যে নাভিৰ তলত যাৰ জীৱ থাকে, আৰু সেইসকল ব্যক্তিয়ে যি সন্তান জন্ম দিয়ে, সেই সন্তান প্ৰেতলোকৰ পৰা আহে। আৰু সেই সন্তানে কেৱল বেয়া কাম, ভালৰ একো কামেই নকৰে, অকল বেয়া কামটো কৰে। আৰু নাভিৰ ওপৰত প্ৰাণায়াম যোগেদি যি জীৱটো এই আজ্ঞা চক্ৰলৈকে আনিব পাৰে, যি জীৱটো এই আজ্ঞা চক্ৰলৈকে আনিব পাৰে, সেইজন পুৰুষৰ দ্বাৰা যি সন্তান হয়, সেই সন্তান দেৱলোকৰ পৰা আহে। অৰ্থাৎ দেৱতাৰ নিচিনা কাৰ্য কৰে, দেৱতাৰ নিচিনা কাৰ্য কৰে। গতিকে আমি চিন্তা কৰিব লাগিব, আমাৰ ভৱিষ্যত জীৱনটো সুখময় কৰিবলৈ হ'লে
ভৱিষ্যত জীৱনটো সুখময় কৰিবলৈ হ'লে আমি প্ৰাণায়ামৰ যোগেদি বা পূৰ্ব সংস্কাৰৰ যোগেদি পোৱা যিখিনি কৰ্মফল শুদ্ধ কৰ্মফল সেই কৰ্মফলখিনিৰ লগত আমি থাকি সেই শুদ্ধ সন্তানটো লাভ কৰিব পাৰোঁ। আৰু তৃতীয় এটা সংস্কাৰ আছে, যিটো সংস্কাৰ আমি সকলোৱে জানো। সেই সংস্কাৰটো হৈছে খাদ্যৰ সংস্কাৰ। অৰ্থাৎ আমাক কোনে চলাইছে এই কথাটো জনা দৰকাৰ আছে। আমাক কোনে চলাইছে? আমাক যিজন পুৰুষে চলাইছে আমি সেইজনক অন্ন দিব লাগে। সেইকাৰণে আমি ভোজন মন্ত্ৰ মাতিব লাগে। ভোজন মন্ত্ৰ মাতিহে ভোজন কৰিব লাগে। ব্ৰহ্মাপৰ্ণম ব্ৰহ্মাহবি ব্ৰহ্মাগ্নৌ ব্ৰহ্মণাহুতম ব্ৰহ্মৈ বদনে গন্তব্য ব্ৰহ্মকৰ্ম সমাধিনা। আৰু সেই ব্ৰহ্মই শক্তি, সেই অন্নৰ দ্বাৰা শক্তি আহে, সেই অন্নৰ দ্বাৰা তেজ আহে, সেই অন্নৰ দ্বাৰা বায়ু আহে, সেই অন্নৰ দ্বাৰাই বিষ্ণুৰ তেজ আহে আৰু সেই তেজৰ দ্বাৰা সৎকৰ্মবিলাক কৰিব পৰা যায় আৰু মানুহজন শান্ত প্ৰকৃতিৰ হৈ উঠে। ইয়াকে কোৱা হৈছে সাত্বিক আহাৰ অৰ্থাৎ নিৰামিষ খাদ্য। আমি নিৰামিষ যেতিয়া হ'ব পাৰিম, অৰ্থাৎ আমিষবিলাক ত্যাগ কৰিব লাগিব। আমাৰ জীৱনটোত এইটোৱেই কথা আছে যে ত্যাগ নোহোৱালৈকে এজন ব্যক্তি কেতিয়াও শুদ্ধ জ্ঞানটোত সোমাব নোৱাৰে। জ্ঞান চবৰে আছে, আমি আগতে কৈছোঁ যে সেই জ্ঞানটো শুদ্ধ জেগাত লগাবৰ বাবে, শুদ্ধ জেগাত লগাবৰ বাবে আমি চিন্তা কৰিব লাগিব। তেতিয়া আমাৰ সৎ চিন্তাবিলাক আহিব, সৎ সংগবিলাক আমি লগ পাম, সৎ ভাৱনাবিলাক আহিব, ঐশ্বৰিক শক্তিবিলাক আমাৰ দেহলৈ আহিব। গতিকে এইটো হ'ল জ্ঞান কথা। আৰু এতিয়া আমি গীতাৰ যিটো ধ্যান, এই গীতাৰ ধ্যানটোলৈ অকণমান আলোচনা কৰিম বুলি ভাবিছোঁ আজি। আপোনালোকে গীতা ঢেৰ শুনিছে, গীতাৰ ব্যাখ্যা শুনিছে, কিন্তু গীতাৰ ধ্যানৰ বিষয়ে অকণমান আজি ক'বলৈ বিচাৰিছোঁ। আমিও তেনেই অনভিজ্ঞ। আপোনাৰ খবৰ আগত গীতাৰ ব্যাখ্যা, ভাগৱতৰ ব্যাখ্যা কৰিবলৈ আমাৰ কোনো শক্তি নাই। আমি মাত্ৰ এটাই ভাবোঁ, পৰম পুৰুষক আমি সাধন কৰোঁ। এই পৰম পুৰুষৰ যোগেদিহে এই কথাখিনি কোৱা হ'ব। আমি নকওঁ, আমাৰ দ্বাৰা তেওঁ আপোনাক খবৰ ওচৰত এই কথাখিনি ক'ব। এতিয়া আমি আগবাঢ়িছোঁ গীতাৰ ধ্যানলৈ, অৰ্থাৎ জ্ঞান কেনেধৰণে পোৱা হয় এই বিষয়টোৰ বিষয়ে আমি ক'ব বিচাৰিছোঁ। আমাক প্ৰথমতেই দিছে পাৰ্থ্যায় প্ৰতিবুদ্ধিতম, পাৰ্থ্যায় প্ৰতিবুদ্ধিতম ভগৱতা নাৰায়ণেন স্বয়ং। অৰ্থাৎ ভগৱান পুৰুষে পাৰ্থ অৰ্থাৎ অৰ্জুনক সম্বোধন কৰি, অৰ্জুনৰ কেন্দ্ৰবিন্দু কৰি এই জ্ঞান কথাবিলাক স্বয়ং নাৰায়ণে অৰ্জুনৰ সন্মুখত কৈছে। গীতা মানে উপনিষদ বুলি কোৱা যায়। উপনিষদৰ অৰ্থটোৱেই হৈছে উপ মানে গুৰু, নিষদ মানে গুৰুৰ কাষতে বহি, গুৰুৰ কাষতে বহি নিশ্চিত জ্ঞান লাভ কৰি
নিগম ৰাস্তাটো অৰ্থাৎ আধ্যাত্মিক ৰাস্তাটো অন্তিম সময়ত লাভ কৰাকে কৈছে উপনিষদ। আৰু এই গীতাৰ ধ্যানত উপশব্দটোত ভগৱান পুৰুষ আছে আৰু ইয়াৰ শিষ্যস্বৰূপে ভগৱান পুৰুষে পাৰ্থক বাছি লৈছে আৰু পাৰ্থক বাছি লৈ এই কথাখিনি স্বয়ং কৈছে। এতিয়া আমি ইয়াৰ পিছত কৈছে যে ব্যাসেন গঠিতম পুৰাণ মুনিনা মধ্যে মহাভাৰতে, অৰ্থাৎ প্ৰাচীন ঋষিসকলৰ ভিতৰত অন্যতম কৃষ্ণ দ্বৈপায়ন বুলি যাক কোৱা যায়, ব্যাসদেৱক কোৱা যায়। এই ব্যাসদেৱে কি কৰিছিলে, প্ৰাচীন ঋষিসকলৰ ভিতৰত এজন মূল ঋষি আৰু তেওঁৱেই এই গীতা ৰচনা কৰিছিলে। ইয়াৰ পিছত কৈছে কি, অদ্বৈতামৃত বৰ্ষিণীম ভগৱতীম অষ্টাদশা অধ্যায়, অৰ্থাৎ গীতাত লিখা 18টা অধ্যায়ৰ ভিতৰত, গীতাত লিখা 18টা অধ্যায়ত এনেকুৱা ৰস বিলাইছে, এনেকুৱা ৰস অৰ্থাৎ যিটোক অমৃত বুলি কোৱা যায়, তাত কোনো বেলেগ নাই, অৰ্থাৎ দুটা নাই, অদ্বৈতা অৰ্থাৎ 2 নম্বৰ নাই, কেৱল ৰস আছে। কেৱল ৰস সন্নিৱিষ্ট কৰি 18টা অধ্যায় ব্যাসদেৱে ৰচনা কৰিছে এই গীতাখন। আকৌ পিছত কৈছে কি, অম্বতামনুসন্ধামি ভগৱত গীতে ভৱদ্দেশিনী। এই অম্ব, অত্ৰি, অত্ৰা মুনিবিলাকে এই গীতাৰ 18টা অধ্যায়ত দিয়া গোটেই ৰসসমূহ, 18টা অধ্যায়ত দিয়া ৰসসমূহ তেওঁলোকে কোনো কুৰ্তি নোহোৱাকে কি কৰিছে, এই ভাৰতবৰ্ষত বিতৰণ কৰিছে, এই জ্ঞানবিলাক বিতৰণ কৰিছে। এতিয়া আমি কি কৰিব লাগিব, সেইজনক আমি কি বুলি ভাবিব লাগিব, নমস্তুতে ব্যাস বিশাল বুদ্ধি ফুল্লাৰবিন্দায়ত পত্ৰ নেত্ৰ, অৰ্থাৎ সেই কমল ফুলৰ দৰে চকুজুৰি ব্যাস আৰু বিশাল বুদ্ধি ভাৱনাৰে, শুদ্ধ সত্য বুদ্ধিৰ ভাৱনাৰে যি আমাক এই জ্ঞানখিনি দান কৰিলে, সেইজনক আমি নমস্কাৰ জনাইছোঁ। येन तोय भारतैलपूर्ण प्रज्वलित ज्ञानमय प्रदीप। এই ভাৰতবৰ্ষত কি বিলালে, এগছি সুন্দৰ জ্ঞানবন্তী বিলালে, এগছি সুন্দৰ জ্ঞানৰ বন্তি বিলালে। কোনে বিলালে? সেই পদুমৰ চকুজুৰি সদৃশ আৰু সেই বিশাল বুদ্ধি থকা, সৎবুদ্ধি থকা সেই ব্যাসদেৱে বিলালে। এতিয়া কৈছে, প্ৰপন্ন পাৰিজাতায় তুত্ৰ বেত্ৰ কৃপানয়ে। যিজন পুৰুষে অৰ্জুনক প্ৰপন্ন শিষ্য হিচাপে বাছি লৈ তেওঁ ৰথৰ সাৰথি হৈ হাতত এহাতে 4টা ঘোঁৰা মানে ইন্দ্ৰিয়, আৰু ইন্দ্ৰিয়বিলাকক নাকি লগাই ভগৱান কৃষ্ণই এহাতে ধৰিছে আৰু এহাতে আধ্যাত্মিক চাবুক লৈ জ্ঞান দান কৰিছে। আকৌ কৈছে কি,
আকৌ কৈছে কি জ্ঞান মুদ্ৰায় অৰ্থাৎ জ্ঞান মুদ্ৰাটো কোনটো এইটো কৈছে জ্ঞান মুদ্ৰা এইটো জ্ঞান মুদ্ৰা আমাক এই জ্ঞান মুদ্ৰাৰ দ্বাৰা আমাক এই জ্ঞানবিলাক দান কৰিছে গোপাল নন্দনে আমাক এই জ্ঞানবিলাক দিছে এটা কৈছে কি সৰ্ব উপনিষদো গাব দুগ্ধা গোপাল নন্দন অৰ্থাৎ উপনিষদৰ যিমান জ্ঞান অৰ্থাৎ গুৰুৰ যিমান জ্ঞান আছে সকলো জ্ঞান অৰ্জুনক দান কৰিছে আৰু অৰ্জুনে কি কৰিছে পাৰ্থ বৎস অৰ্থাৎ পাৰ্থ দামুৰী স্বৰূপে সুধি ভুক্তা দুগ্ধাম গীতামৃতম মহৎ সেই গুৰুৰূপী দুগ্ধা গুৰুৰূপী যাৰ হৃদয়ত লৈ আছে জীৱনৰ সমগ্ৰ জ্ঞান এই জ্ঞানবিলাক বৎসৰূপ ধৰি পাৰ্থই ভগৱান পুৰুষৰ পৰা চুপি খাইছে এইটোকে কৈছে পাৰ্থ বৎস সুধি ভুক্তা চুপি খাইছে এতিয়া আমি এটা কথা চিন্তা কৰিব লাগিব কি চিন্তা কৰিব লাগিব যে বসুদেৱ সুতম কৃষ্ণ কংস সানুৰমৰ্দনম দৈৱকী হৃদয়ানন্দম কৃষ্ণ বন্দে জগৎগুৰু অৰ্থাৎ যিজন পুৰুষে কোনজন পুৰুষ বুলি কৈছে বসুদেৱ সুতম বসুদেৱৰ পুত্ৰ স্বৰূপে থকা কৃষ্ণ যিজন কৃষ্ণই কংস নিচিনা মহাবলী ৰজাক নিধন কৰিছে যিজন কৃষ্ণই কংসৰ ৰাজ্যত থকা প্ৰতাপী চানুৰবিলাকক ধ্বংস কৰিছে সেইজনে আমাৰ জগৎগুৰু স্বৰূপ আৰু দুষ্টক দমন কৰি আমাক পালন কৰিছে এতিয়া আমাৰ গীতাৰ ধ্যানত এটা সংসাৰৰ এটা ৰূপ দিছে এই ৰূপটোত কি বুলি কৈছে ভীষ্ম দুৰ্ণততা জয়দত্ত জ্বালা গন্ধাৰ নীলোৎপলা অৰ্থাৎ এখন নদী আছে আৰু এই নদীখনকে কোৱা হৈছে সংসাৰ বুলি এই নদীখনক সংসাৰ বুলি কোৱা হৈছে আৰু এই সংসাৰৰূপী নদীখনৰ পাৰ দুটা ভীষ্ম আৰু দুৰ্ণ বুলি কৈছে এই সংসাৰৰূপী নদীখনৰ পাৰ দুটাক কোন বুলি কৈছে ভীষ্ম আৰু দুৰ্ণ জয়দ্ৰথ জ্বালা অৰ্থাৎ জয়দ্ৰথক কোৱা হৈছে সেই নদীখনৰ পানী বুলি গান্ধাৰ নীলোৎপলা আৰু সেই বিষৰূপী সংসাৰখন আচলতে দুখালৈ বুলি কোৱা যায় আৰু বিষ থকাৰ বাবেই দুখালৈ বুলি কোৱা যায় আৰু বিষ স্বৰূপে কোন আছে গান্ধাৰ নীলোৎপলা অৰ্থাৎ শকুনি গান্ধাৰ শকুনি আছে শৈল গ্ৰাহৱতী কেপেইন বহনী কৰ্ণেন বেলাকুলা শৈল তাত গ্ৰাহ ৰূপে আছে অৰ্থাৎ ঘঁৰিয়াল ৰূপে আছে সেই পানীখিনিত ঘঁৰিয়াল ৰূপে আছে
কৃপেন বহনী কৃপেন সূত স্বৰূপে আছে কৃত ব্ৰহ্মা সূত স্বৰূপে আছে তাত কৰ্ণেন বেলা কোলা অৰ্থাৎ কৰ্ণ ধোঁৱা কোৱা স্বৰূপ কুঁৱলী হৈ আছে তাত এই সংসাৰ ৰূপী এই যিখন নদী তাত কৰ্ণ ধোঁৱা কোৱা এটা ৰূপ লৈ আছে অস্বস্থমা বিকৰ্ণ ঘোৰ মকৰা দুৰ্যোধনা অৱৰ্তিনিম অস্বস্থমা বিকৰ্ণ এইবিলাক সেই জলত থকা এটা বিষাক্ত জন্তু হৈ আছে আৰু দুৰ্যোধন কি হৈছে সেই নদীখনৰ চাক নৈয়া হৈ আছে আৰু সেই চাক নৈয়াতে গোটেইখিনি ঘূৰি ফুৰিছে কৌৰৱৰ দলটো দুৰ্যোধনৰ চক্ৰান্ততেই যেনেকৈ ঘূৰি ফুৰিছে ঠিক তেনেধৰণে এই নদীখনতো সেই বিষাক্ত সেই দাম্ভিক বস্তুটো যিটো চাক নৈয়া বুলি কৈছে সেই চাক নৈয়াত পৰি আছে আমিও পৰি আছোঁ সেই চাক নৈয়াত গতিকতে কৈছে যে শ্ৰুতিন্না খোলো পাণ্ডৱৈ ৰণ নদী কৈবত্যকে কেশৱ কৈবত্য মানে নদীৰ পাৰত থকা যিবিলাক ব্যক্তি মাছ মাৰি মাছ ধৰি খায় এই সকলক কৈবত্য বুলি কোৱা যায় গতিকে কৃষ্ণই কি কৰিছে এওঁলোকক কি বুলি কৈছে গুৰুসকলক কৈছে যে শ্ৰুতিন্না খলু অৰ্থাৎ শ্ৰুতিন্না মানে কম মগজৰ ব্যক্তি আৰু খল মানে কাৰোবাক লগোৱা যোজনা কৰা ব্যক্তি আৰু সেই পাণ্ডৱৰ বিৰুদ্ধে অকল এই যিবিলাক সৰু মগজৰ কৃত্ৰিম মগজৰ মানুহবিলাকে বা কৌৰৱসকলে পাণ্ডৱৰ বিৰুদ্ধে সদায় চিন্তা কৰিছে লগোৱা যোজনা কৰিছে ইয়াকে কৈছে শ্ৰুতিন্না খলু পাণ্ডৱৈ ৰণ নদী কৈবত্যকে কেশৱ যিখন নদী ৰণাঙ্গন কৰি তুলিছে সেই নদীৰ কৈবত্যক স্বৰূপে ভগৱান কৃষ্ণ আছে আৰু কৈছে পৰাচৰ্য বচহ সৰুজ মমলম গীতাৰ্থ গন্ধুৎকতম আৰু পৰাচৰ্য বচহ মানে পৰাশ মুনিৰ পুত্ৰ ব্যাসদেৱ সৰুজ মমলম গীতাৰ্থ গন্ধুৎকতম এই জ্ঞান কথা লিখিলে এক শুদ্ধ মমলং মানে কোনো মলি নথকাকৈ কোনো বেয়া বস্তু নথকাকৈ শুদ্ধ অমৃতময় তাত জ্ঞান কথা লিখিছে পৰাচৰ্য বচৰ্যমলম গীতাৰ্থ গন্ধুৎকতম নানা আখ্যান কেশৰম হৰিকথা সম্বোধনা উদিতম হৰিৰ বিষয়ে অৰ্থাৎ ভগৱান পৰম পুৰুষৰ বিষয়ে তাত গোটেই আখ্যানবিলাক নানা আখ্যান তাত সুমুৱাই দিছে সেই গীতাৰ ভাৱনাত গীতাৰ ভিতৰত এই হৰি কথাবিলাক নানা আখ্যানবিলাক হৰিৰ বিষয়ে থকা এই কথাবিলাক সুমুৱাই দিছে ইয়াতে কৈছে কি লোক কেশত জনাইছত আমাৰ এই লোকত থকা অৰ্থাৎ এই ধৰাধামত থকা যিসকল সৎ ব্যক্তি সৎ মানে সৎ ব্যক্তি সৎ জনাইছত পদৈ ৰহ পেপিয় মানৱ মুদা ইয়াৰ এই কথাখিনি খুব সুন্দৰভাৱে এই গীতাৰ যি অমৃত বাণীখিনি খুব সুন্দৰভাৱে তেওঁলোকে চুপি খাইছে অৰ্থাৎ শ্ৰৱণ কৰিছে আৰু সেই শ্ৰৱণবিলাক তেওঁলোকে শ্ৰৱণ কৰাই নহয় আৰু সেই শ্ৰৱণ কৰি হৃদয়ংগম কৰি আৰু সেইবিলাক ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিছে ভূয়ত ভাৰত পংগজম কলিমলং পদম চিনা সেউছে অৰ্থাৎ এই ভূ ভাৰতত এই কলিমল নাশ কৰি অৰ্থাৎ কলিক শেষ কৰি এই গীতাৰ কথাবিলাক সৎ ব্যক্তিবিলাকে লৈ পেলাই তেওঁলোকৰ জীৱনক ধন্য কৰিছে
আকৌ কৈছে কি ভগৱানক এতিয়া আকৌ কৈছে যে মূকম কৰোতি বাচালম পংলং গেৰিগিৰিম ইয়াত কেইবাতমহং বন্দে পৰমানন্দ মাধৱ। অৰ্থাৎ কৈছে কি যে হে কৃষ্ণ, হে পৰম পুৰুষ, হে কেশৱ, হে মাধৱ, তুমি খুৰা মানুহক পৰ্বতত অৰ্থাৎ কণা কোজা মানুহক চকু দিছা, কণাক চকু দিছা, লেঙেৰাক তুমি পৰ্বত বগাব পৰাকৈ শক্তি দিছা। গতিকে হে মাধৱ, তোমাক আমি শতবাৰ নমস্কাৰ জনাইছোঁ। আকৌ কৈছে কি ইয়ং ব্ৰহ্মা বৰুণন্দ ৰুদ্ৰ মৰুত স্তমদন্তি দিব্যৈস্তৱৈ। সেই ব্যক্তিসকলেও যিখিনি ব্ৰহ্মা, ইন্দ্ৰ, বৰুণ, ৰুদ্ৰ এইসকলেও সেই পৰম পুৰুষ তোমাকেই কি কৰিছে, সদায় ধ্যান কৰিছে, সদায় স্তব কৰিছে, সদায় তপ কৰি তোমাৰেই চিন্তা কৰিছে। বেদৈহ সংগ পাদ ক্ৰম উপনিষদগাবু গায়ন্তি অংশমাগা। বেদ উপনিষদৰ যিমান জ্ঞান আছে তুমিয়ে আধাৰ স্বৰূপ হৈ আছে, তুমিয়ে। ইয়ং সমাগা ধ্যান অৱস্থিত তদ্গতেন মনসা প্ৰসন্তিয়ং যোগিনো। অৰ্থাৎ ধ্যান কৰি থকা, হাবিয়ে জংঘলে থকা ধ্যান কৰি থকা যোগীসকলেও তোমাকেই মানি আছে। জয়শান্তং ন বিদুহ চৌৰা চৌৰ গণাত দেৱাই তস্মৈ নমঃ। আৰু সেই দেৱতা দানৱবিলাকেও তোমাকেই সদায় স্তব কৰিছে, সদায় চিন্তা কৰিছে, সেইকাৰণে তোমাক নমস্কাৰ জনাইছোঁ। ইয়াকে কৈছে গীতাৰ ধ্যান। এই গীতাৰ ধ্যানৰ এইখিনি কথাকে যদি আমি ভালকৈ বুজি লওঁ তেতিয়াহ'লে আমাৰ নিশ্চয় জীৱনটো সাৰ্থক হ'ব। আমাৰ জীৱনত যিখিনি কলি আছে অৰ্থাৎ মলি আছে, এই মলিবিলাক আমাৰ পৰা দূৰ হৈ যাব। আৰু দূৰ হৈ গ'লেই আমি সৎ চিন্তা ভাৱনা হৃদয়ত স্থাপন কৰিব পাৰিম। আৰু তেতিয়াই ভগৱান আমাৰ হৃদয়লৈ প্ৰৱেশ কৰিব, জাগৃত হ'ব। ভগৱান থাকেই কিন্তু জাগৃত নহয়, অৰ্থাৎ আমি জগাব নাজানো। এতিয়া জানিছোঁ আৰু জাগৃত কৰিব লাগিব। জাগৃত কৰাৰ লগে লগে আমাক প্ৰভুৱে সাৱটি ধৰিব। আমি আজিলৈ ইমানতে গীতাৰ যিটো ধ্যানৰ আলোচনা আছিলে ইমানতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ। আমাৰ এই জ্ঞান কথাবিলাক পাই থাকিবৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু তেতিয়াই আপোনালোকে আমাক কিবা জনাবলগীয়া থাকিলেও জনাবও পাৰিব আৰু এই জ্ঞান কথাখিনি পাই থাকিব পাৰিব। আজিলৈ ইমানতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।